সকলোকে পুৱাৰ সম্ভাষণ জনাইছো। বহু মানুহৰ এটা ভুল ধাৰণা থাকে, মই বোলে বুৱাৰীক তেলিয়াই কাম কৰক। মোৰ এটা আচৰিত লাগে, ইমান বিনা পইচাত মানুহে আনৰ কাৰণে ইমান চিন্তা কৰিব পাৰে। আচলতে চাওক, সেইখনকহে ঘৰ বুলি কয়। মই আগতেও কৈছো, যেতিয়া ঘৰখনৰ মাজত মিলাপ্ৰীতি থাকিব। এই যে মই চাকৰিলৈ ওলাই গৈছো, চাকৰি গোটেই পইচাকেইটাই মই খাইছোনে বাৰু? যদি মই অকলে খাব লগা হ'লহেঁতেন, মোৰ চাগে একদম নদন বদন, মই পইচা মানে আনক বিলায়ো চাগে শেষ কৰিব নোৱাৰিলোহেঁতেন। গতিকে কথাবোৰ তেনেকুৱাই। মই যে এই দিনটোলৈ ওলাই যাম, এই যে ঘৰৰ মানুহখিনিয়ে প্ৰত্যেকৰ নিজৰ কামবিলাক কৰিছে, প্ৰত্যেকৰ মাজত যে আমাৰ মিলাপ্ৰীতি মৰম বুজা পৰাখিনি আছে। আচলতে এইখনহে এখন ঘৰ। আৰু মই যেতিয়া বোৱাৰী হৈ আহিছিলো, ময়ো ভবা নাছিলো এইখন আনৰ ঘৰ বুলি, আনৰ ঘৰত মই চাকৰ কৰিছো বুলি। গতিকে প্ৰতিজনী বোৱাৰীয়ে মই ভাবো তেনেকুৱাই ভাবে। যিকেইজনী বোৱাৰীয়ে ছোৱালীৰ জীৱন এৰি বোৱাৰীৰ জীৱন লয়, তাৰপিছতে এখন ঘৰৰ সকলোৰে আপোন হয়, নিজেও আনক আপোন কৰি ল'ব পাৰে, সেই বোৱাৰীজনীয়ে প্ৰতিটো দিনত প্ৰতিটো সময়তে এখন ঘৰ নিজৰ বুলি ভাবে। ভাবি নাপাওঁ কিয় কয় এনেকুৱা কথাবিলাক। আৰু তাৰ বিপৰীতে কিন্তু বহু অনুৰাগী আছে, যিসকলে মোক সদায় ছাপোৰ্ট কৰিছে, সদায় মৰম দিছে, সদায় উৎসাহ দিছে। সেইদিনাখন মোক সুধিছিলে যে আপোনালোকে কণমানিজনীক বা আমি ঘৰত কি ঘিউ খাওঁ, কি তাইক খুৱাওঁ। আচলতে আমি কি খাওঁ বুলি নহয়, যেতিয়া যিটো ভাল পাওঁ সেইটোৱে অনা নিচিনা হয়। তাৰ আগতে আমি এটা আনিছিলো অনলাইনত। এইটো কিন্তু 2300 নে 2500 আছিলে, এনেকুৱা আছিলে দামটো। মই আকৌ এবাৰ দেখুৱাই দিছো। যদি আপোনালোকে আনো বুলি ভাবে নহয়, এইটো কিন্তু আপোনালোকে পাব দেই। এইটো অনলাইনত আনিছিলো। আমাৰ যে একুৱাটো কি হৈছে, ইমানেই চাউণ্ড দিয়ে। এই ফটোকপি এখেতে নিজে বনাই আনিছিলে বহু দিনৰ আগতে দেই। কিমান ধুনীয়া আছিলে চাওক, মুখ চুবু এইটো শকত। সঁচাকে মানুহ বয়স হৈ যোৱাৰ লগে লগে অলপমান বেলেগ হৈ যায় ন। এতিয়া দেখিলে মানে মানুহে চিনিয়ে নাপাব। এয়া পিছফালে যে এইটো এৰাই থাকিলে, এতিয়া মানে কেনেকে কি হ'ব জানো, এখন আকৌ এৰুৱাই পিনে নতুনকে বনাই আনিব লাগিব নেকি। 10:30 মান বজাত বুটকেইটা খাই পেলাই ফটোকপি ফেচবুকত দিছিলো। তেতিয়া মোক এগৰাকীয়ে কমেণ্ট কৰিছিলে, আপুনি ইমান সোনকালে খায়নে? আপোনাৰ দৃষ্টিভংগীৰে একদম কথাটো ভুল নহয়। মই মাত্ৰ আপোনাক জনাবলৈহে ক'লো দেই। ৰাতি মানে মই প্ৰায় 6টা 6:30 ভিতৰতে খানাটো সামৰি দিওঁ। তাৰ পাছত আৰু একো নাখাওঁ। ৰাতিপুৱা সেই লাল চাহ কাপে খালো আৰু 10:30 মান বজাত অকল সেয়া খালো। আৰু তাৰপিছত 12:30 বজাত এতিয়া ৰুটি খাবলৈ লৈছোঁ। তাৰপিছতে মোৰ আৰু একো দিনটোত খোৱা নহয়। সেইকাৰণে আচলতে সোনকাল বুলি নহয় আৰু মোৰ সেই 10:30 পৰা আৰম্ভ হয়হে খোৱাটো। তাৰপিছত ৰাতিহে মই আকৌ ভাত খাম। স্কুলৰ পৰা আহি পাইছোঁ, যাওঁতে এটা কাম আজি পাহৰি থাকিলোঁ। কাপোৰযোৰ কালি বিয়ালৈ গৈছিলোঁ, অকণমান বোলো ৰ'দত দিম, কিন্তু একদম পাহৰি থাকিলোঁ। এতিয়া দিলেও হ'ব বাৰু, ৰ'দটো আছে। এনেও বহুত ৰ'দত দিলে বেয়াহে। কাপোৰযোৰ উলিয়াওঁতে মোৰ এটা কথা মনলৈ আহিছে, আপোনালোকে ক'বচোন হয় নহয়। আমাৰ মাইকী মানুহৰ যিমান কাপোৰ থাকিলেও কেনিবা যাব সময়ত তাৰপিছত কাপোৰ নাইকিয়া হয়। আৰু কি হয়, পাটৰ মুগাৰ কাপোৰবিলাক সাধাৰণতে মানে বিয়াবিলাকত পিন্ধা হয়। এবাৰ বা দুবাৰ বা খুব বেছি যদি 3খন বিয়াত পিন্ধিলোঁ, তাৰপিছতে আকৌ পিন্ধিবলৈ কাপোৰ নাইকিয়া নিচিনা হৈ যায়, হয় নহয় কওকচোন। তুমি টোপনি নাই যোৱা? কি কৰিছিলা? চাই পেলাই আছে শাৰী লৈ পেলাই আৰু কিবা কিবি কি লৈ খেলা বস্তু লৈ উমলিছে দেই। মায়ে মাৰি দিছে মোক। বাবা কি খালা? ভাত খালা আৰু কি খালা? কি খালা কালি যে কোৱাচোন? পায়স খালা? আজি বনালা নি? ধুনীয়া হৈছে নে? ৰাতিকে খাব হ'ব। কাপোৰ জাপিবলৈ আছে দেখোন। কাপোৰ কোনে জাপিব এতিয়া? সেইবোৰ ধোৱা কাপোৰবোৰ ৰ'দৰ পৰা আনিছে যে কোনে জাপিব? হৰি ইয়াত মই কেনেকে সোমাম বাৰু? দেখিছানে, মই এফাল মানে ওলাই থাকে আৰু এনেকে সোমাবলৈ অকণমান সোমাই থাকিব পাৰো। তাই এখনতে মোক সোমাই থাকে। এইফালে আইতা হোৱাৰ একদম মজা ওলাই গৈছে দেই। একদম কমটি ৰেটত আপোনাৰ নিজৰ ল'ৰা ছোৱালীবিলাকক একদম ব্যস্ত ৰাখিব পাৰিব। যদি মাকবিলাকে ধৰক কাম কৰি থাকে, বেলেগ মানুহ যদি চাবলৈ মেলিবলৈ নাই, তেতিয়াহ'লে এনেকুৱা এটা ঘৰ আনি দিয়ক আৰু সিহঁতে একদম ধুনীয়াকে খেলি থাকিব। একৈ মজাকে সোমাব পাৰে। আমাৰ চেংনাঙে যে দীঘলকে পেলাই শুই থাকিব পাৰে, ইমান ধুনীয়া হৈ যায়। আমাৰ দেহাজনীয়ে জুবিন দা ঢুকোৱাৰ পিছতে মানে কি হ'ল আৰু, ঢুকোৱা বুলি ক'বলৈ একচুৱেলি মনটোৱে নকয়। বৈকুণ্ঠক আমি খোৱাৰ পিছত যেতিয়া জুবিন দা নাইকিয়া হ'ল, তেতিয়া মানে আমাক দেখিছিলে ন, চবকে কন্দা মেলা দেখিছে। এইটো মানে কিবা অট'মেটিক ওলাই যায়। সেইটো মানে কোনোবাই কাৰোবাক ক'ব নালাগে। আমাৰ ঘৰখনত যিটো পৰিস্থিতি হৈছে, মই ভাবোঁ চবতে তেনেকুৱাই হৈছে। তোমাৰ মানে আমি ইজনে সিজনে এনেকৈ পাতিছোঁ ন, এইটো নাখাওঁ দে, নাই আজি ভাত নাখাওঁ দে, আজি নোৱাৰোঁ দে, এনেকৈ। তাৰপিছত কণমানিজনীক মানে মই সেইদিনাখন গাখীৰ দিছোঁ। তাই মানে কি কৈছে, নাই মই নাখাম এনেকৈ কয়। তাই মানে যিকোনো কথা তেনেকৈ কৈ দিয়ে, মই নাখাম, মই নাযাম, মানে এনেকৈ কয়। তাৰপিছতে মই ভাবিলোঁ নাই, এইকণ মই ভিডিঅ'টো এনেই কৰি ৰাখোঁচোন, তাই এদিন ডাঙৰ হ'ব। জুবিন দানো কোন আছিলে তাই জানিব ন। তাইও যে আৱেগ অনুভূতিৰে কিবা এটা বুজি পাইছিলে, সেই সময়টোত তাই এদিন অনুভৱ কৰিব। তো তেনেকৈ ৰাখি থলোঁ আৰু। তাতে মানে মাত্ৰ এগৰাকীয়ে মানে কমেণ্ট দিছে আৰু, আপোনালোকৰ এইবিলাক মানে হেৰি হ'লেই আৰু ন, আৰম্ভ হ'লেই,
কিন্তু মই ইমান বেছি তেতিয়া ভাবিছো বেয়াও লাগিছে কেনেকুৱা মানুহ আপোনালোকে কি মানে অকনমান কথা এটাতে পটককে ক'ব পাৰে কোন নাকান দিবা তেনেকে ক'ব পাৰে কিন্তু এই ছোৱালীজনীয়ে চাওক আগতে তাই কেতিয়াও মায়াবিনী গোৱা নাছিলে ইমানেই শুনিছে শুনি শুনি তাই এতিয়া মায়াবিনী গাব পৰা হৈ গৈছে কলিজাটো চাওকচোন ভালকে শব্দবোৰ স্পষ্টকে ফুটাই নাই তথাপিতো তেনেকে গাবলৈ শিকিছে গতিকে এইখিনি মই ভাবো এতিয়া নহয় যুগে যুগে জুবিন দা জীয়াই থাকিব সেইদিনাখন সকলোৰে লগত মৌন সমদল শান্তি সমদলত তাই ভাগ লৈছিলে গতিকে এজনী ছোৱালীৰ কথাওনো বাৰু বেয়াকে ক'বলৈ মন যায়নে ৰাতিপুৱা যেতিয়া স্কুল হৈছিলে তেতিয়া মানে মই কৈছিলো ৰাতিপুৱা মানে এই যে 7:30 পৰা স্কুল হৈছিলে যে তেতিয়া মানে মই কৈছো আৰু বোলো সোনকালে স্কুল হলে মানে ইমান ভাল লাগে বহুতে কিন্তু বেয়া পাইছিলে এতিয়া চাওক আকৌ স্কুলৰ পৰা আহি পাওঁ 3:30 বাজে গা পা ধুও 4টা বাজি যায় তাৰপিছতে অকণমান সময় ইফাল সিফাল কৰোঁতে এয়া একেবাৰে আন্ধাৰ আমাৰ চেংনাং আৰু মনু হৈছে অকণমান সিহঁতি শুৱে কেতিয়াবা নুশুৱে একুৰি এটা আছে ঐ কি চিঞৰি থাকে আমাৰ এজনীয়ে আকৌ ফুলত নে কিহত পানী দিছে হেৰা ঐ কিহত পানী দিছা আজি আকৌ ৰুলা নে কিবা আগৰখিনি আকৌ লাই শাক আজি ছিঙিলো বুলি কৈছিলা যে আজি বোলে লাই শাক ছিঙিলে কোনখিনি লাই শাকচোন দেখিছো এইখিনি কোনখিনি পৰা ছিঙিলা আহি পেলাই চিটিয়াই দিয়াখিনি নেকি ৰোৱাখিনি বুলি ভাবি ললো মই মুনুৱে প্ৰথমতে এইবিলাক একোৱে বনাব জনা নাছিলে এতিয়া চাওকচোন প্ৰথম 2 দিন বেয়া হ'ব কিন্তু বেয়া হ'ল বুলিলে মানে সিহঁতক কিবা এটা ক'ব নালাগে নিজৰ মতে দি দিব লাগে এতিয়া বনাব শিকি যায় প্ৰথমে বনোৱাৰ কাৰণে অৱশ্যে অকণমান গাখীৰটো শুকাই গৈছে কিন্তু বৰ ধুনীয়া হৈছে দেই মানে আকৌ খোৱা নহ'ব আকৌ তাইও মনটো বেয়া লাগিব কি খালা ন তুমি কিবা এটা খালা কি খালা ৰুটি ক'ত আছিলে হটকেছত বাকী এয়া পাকঘৰত আহিলো ৰান্ধো বাঢ়ো চব বোলো কৰোঁ চাহখন খাই মেলি ললো মোক মানে দেউতাওতে কৰিছে ৰাইজসকল পাকঘৰৰ পৰা আজিকালি বোলে তাইহে মেইন ৰান্ধনি বোলে মোক বোলে সহায় কৰি দিবহে কৈছে মই সহায়কাৰীহে হ'লো দিয়াখিনি লাই শাক এখেতে আনিছিলে লাই শাকবোৰ ছিঙিবলৈ ইমানেই সময় লাগে তাতে খুব কৰোৱা কিবা কিবি এইবিলাক সোমাই থাকিবলৈ মানে ভয় লাগে যে সেইকাৰণে ৰাতিতে এইবিলাক চব ঠিক কৰি থৈছো ঘৰুৱা শাকখিনিৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে কিনি পেলাই যিমানেই আনক লাগে এইখিনি যদি এনেকৈ থৈ দিলে 2-3 দিনৰ কাৰণেও মানে যদি ৰাখি দিয়ে নহয় কেতিয়াও পকি নাযায় কিন্তু যদি আপুনি কিনি আনে চাবচোন 2 দিনতে একদম মৰহি শেষ হৈ থাকিব মোবাইলটো কি হ'ল মোৰ কাপোৰখন কি হ'ল আদাডোখৰ ক'ত বিচাৰিছিলো যেন আদাডোখৰ মই ওপৰলৈ চাই চাই বস্তু বিচাৰো সেয়া মাৰা বুঢ়ী হৈছে মই একচুৱেলি দেখুৱাবলৈ লৈছিলো কি চাওক ইমান ধুনীয়া বস্তু এটা বনাইছে নহয় বহুত আগতে আপোনালোকক দেখুৱাইছিলো বাবু গৰম হৈ আছে দেই মানে এইটো হৈছে বইল মাছ এনেকৈ আমাৰ মানে অকণমান খুন্দুনা মাৰি দিলে যে ইয়াতে অকণমান এনেকৈ কৈ দিয়া হয় আৰু তাৰপিছতে আৰু ইয়াত কি দিব এতিয়া বাকীখিনি মুনুৱে ক'ব দেই কৈ দিয়া নিমখ আৰু মিঠাতেল আৰু ইয়াত জলকীয়া দিব পাৰি আপোনালোকে যদি জলকীয়া খায় জলকীয়া দি দিব জলকীয়াটো সিজাই দিলে বেছি ভাল হয় ন লগতে ইয়াত বইলতো দি দিব লাগে আৰু বইল কৰোঁতে মই হেৰি দিছিলোঁ অকণমান নিমখ দিছিলোঁ আৰু ইয়াত ৰচুন অকণমান দিছিলোঁ এইকণ যদি লয় কৈছো নহয় আৰু ভাতকেইটা বেলেগ একো নহ'লেও হৈ যায় অৱশ্যে লাই শাকবোৰ বনালে বেছিকৈ বোলে মই ধুই পখালি দিলোঁ সেইকাৰণে অকণমান এই থৈ দিছে ফিতাহীয়ে ফিট মাৰি মাৰি কামবিলাক কৰিবলৈ ল'লে লৈ পেলাই কিন্তু এতিয়া মোক কৈছে ভাতকেইটা বাঢ়ি দিয়কচোন এতিয়া মই মানে ভাত বাঢ়োঁ আৰু যিখিনি লাই শাক যে মই চাফ চিকুণ কৰি আছিলোঁ সেইখিনি একচুৱেলি আজি বনাবৰ কাৰণে নহয় আজি বনাখিনি মই কৰা হ'লেই তাৰপিছত সেইখিনি কাইলৈৰ কাৰণে কাইলৈ খাই এতিয়া মনুহে জানে আৰু পৰহিলৈ খাই নাজানো আৰু দেই এতিয়া মানে দেখা মানুহ ভাত খালে আমি চবেই ভাত খালো এতিয়া কি কৰিবা দেখা কি কৰিবা তুমি তাত উঠিলা এতিয়া কি কৰিবা কৈ দিয়া দাঁত কি কৰিবা ব্ৰাছ কৰিব এতিয়া ৰাতি সদায় দাঁত ব্ৰাছ কৰে ভাত পানী খাই উঠি হয় নাই নহ'লে দাঁত বেয়া হৈ যাব নহয় আৰু মই এইবিলাক লৈ যাওঁ এইবোৰ চাফ চিকুণ কৰি লওঁ তাৰপিছতে কুকুৰ মেকুৰী ভাত দিওঁ তাৰপিছত তুমি অকণমান ৰোৱা নহ'লে মই ব্ৰাছটো অকণমান পিছত কৰি দিম এতিয়া আমি ভিডিঅ'টো সামৰি দিওঁ দেই লাইক কৰিব কমেণ্ট কৰিব
আৰু যদি ভাল লাগিছে বন্ধু বৰ্গৰ মাজত শ্বেয়াৰ কৰিব চুমু দিয়া বাই বাই কোৱা